জুবিন গাৰ্গৰ জন্মদিনত নাজিৰাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন। আজি অসমীয়াৰ হিয়াৰমঠু হাতথপ জুবিন গাৰ্গৰ উপজাদিন। আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে শিল্পীগৰাকীক। নাজিৰাৰ গান্ধী ময়দানতো আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে অসমীয়াৰ হিয়াৰমঠু হাতথপ জুবিন গাৰ্গৰ উপজাদিন। নাজিৰাৰ গান্ধী ময়দানত 1 কোটি টকাৰ ব্যয়েৰে অসমীয়াৰ হিয়াৰমঠু হাতথপ জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে। অসমৰে নহয় আমাৰ আজি তাৰিখত সমগ্ৰ বিশ্বৰে হিয়াৰমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া 53 সংখ্যক যি জন্মদিন, সেই জন্মদিন আজি আমাৰ নাজিৰা পৌৰসভা আৰু শিৱসাগৰ পৌৰসভাৰ শিমলুগুৰি পৌৰসভাৰ উদ্যোগত ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই শুভ ক্ষণত শুভ দিনতেই আমাৰ প্ৰাণৰ শিল্পীজনৰ এটা প্ৰতিমূৰ্তি আমি আধাৰশিলা স্থাপন কৰিছোঁ। 2খন পৌৰসভাৰ উদ্যোগত নিৰ্মাণ হ'ব আৰু খুব সুন্দৰভাৱে ইয়াত নিৰ্মাণ হ'ব। ইয়াত দেখিছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীদেৱৰ প্ৰতিমূৰ্তি আছে, বিষ্ণুৰাভা কলা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আছে। এই গোটেইখিনিৰ লগতেই আমি প্ৰাণৰ শিল্পীজনৰ এটা প্ৰতিমূৰ্তি ইয়াত বনোৱাৰ প্ৰচেষ্টা কৰিছে আৰু তাৰ কাৰণে 2খন পৌৰসভা অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই শুভক্ষণত নাজিৰাবাসী ৰাইজেও আমাৰ আহি আমাৰ 2খন টাউন কমিটি আমাৰ যিসকল নাগৰিক আছে, জ্যেষ্ঠ নাগৰিকৰ পৰা আদি কৰি সকলো আহি ইয়াত আজি উপস্থিত হৈ 2খন পৌৰসভাক আশীৰ্বাদ দিছে। আৰু খুব সোনকালে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত, যিহেতু এই গান্ধী মৈদামত যথেষ্ট আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, আন্তঃগাঁথনিক ধৰি বাকী যি আমাৰ প্ৰতিমূৰ্তি আছে সকলোখিনি প্ৰতিমূৰ্তি সামৰি খুব ধুনীয়াকৈ এখন আমি ইয়াত পাৰ্ক নিৰ্মাণ কৰা হ'ব। প্ৰায় 1 কোটি টকাৰ ব্যয় সাপেক্ষে গোটেই কামখিনি খুব সোনকালে আৰম্ভ কৰা হ'ব। আৰু আমি দেখিছোঁ যে প্ৰাণৰ শিল্পীজনৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ যাওঁতে আমি এখন নাগৰিক সভা অনুষ্ঠিত কৰিছিলোঁ আৰু নাগৰিক সভা সম্পূৰ্ণ নিয়ম নীতি মতে আমাৰ গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ সংবাদদাতাসকলো আপোনালোকো উপস্থিত আছিল আৰু সকলো ৰাইজৰ সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে আমি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপনৰ কাৰণে আমি আগবাঢ়িছিলোঁ। তাৰপিছত আমি কালি এখন লেটাৰ পাইছোঁ, যিখন লেটাৰ পৌৰসভালৈ দিছে সন্মানীয় বিধায়ক মহোদয়। আৰু বিধায়ক মহোদয়ে পৌৰসভালৈ দি তাত কৈছে যে প্ৰতিমূৰ্তিটো তাত বহাব নালাগে, বেলেগ জেগাত বহাব লাগে। আৰু আপত্তি কৰিছে কোনে কৈছে যে আমাৰ যি মুক্তিযোদ্ধা পৰিয়াল আছে, সেই মুক্তিযোদ্ধা পৰিয়ালবৰ্গই আপত্তি কৰিছে বুলি কৈছে। তাৰপিছত আমি যিকেইজন মানুহৰ নাম লৈ তেওঁ মেনশ্যন কৰিছে, আমি সেইখন তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে কৈছে যে এইটো সম্পূৰ্ণ মিছা কথা কৈছে বিধায়কে, আমি কোনো আপত্তি কৰা নাই। আৰু তেওঁলোকে যে আপত্তি কৰা নাই, ইতিমধ্যে পৌৰসভালৈ আৰু উপায়ুক্ত মহললৈ এখন তেওঁলোকে পত্ৰও প্ৰেৰণ কৰিছে যে ইমান প্ৰাণৰ শিল্পীজন এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সময়ত এই এটা কথা লৈ যিটো মানে এটা তেওঁ ৰাজনীতি কৰিছে বুলি ক'ব লাগিব। এইটো অতি দুৰ্ভাগ্যজনক নাজিৰাবাসীৰ কাৰণে, কিয়নো এনেকুৱা ধৰণৰ যদি ডেভেলপমেণ্টৰ কামত যদি সকলো সময়তে বাধা দি থাকে তেনেহ'লে কামবোৰ আগবঢ়াত যথেষ্ট অসুবিধা হয়। যি আমাৰ 2জনকৈ মুক্তিযোদ্ধা ফেমিলি পৰিয়ালবৰ্গ ইতিমধ্যে আমাৰ জিলা উপায়ুক্তলৈও লিখিছে আৰু পৌৰসভালৈও লিখিছে, তেওঁলোকৰ ইয়াত কোনো আপত্তি নাই। গতিকে এনেকুৱা ধৰণৰ কামবিলাকে আমাৰ উন্নয়নমূলক কাম কৰাৰ যি মন লৈ 2খন পৌৰসভা 2গৰাকী পৌৰ নেত্ৰী বা আমাৰ ৱাৰ্ড সদস্যসকল আগবাঢ়িছে, তেওঁলোকৰ মনটো ভাগি দিয়ে। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি বিধায়ক মহললৈ অনুৰোধ জনাইছোঁ, আপোনালোকে বেলেগ মঞ্চত ৰাজনীতি কৰিব, এইটো একো ডাঙৰ কথা নাই, কৰিবই। কিন্তু এইখন এখন পবিত্ৰ মঞ্চ, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ যিটো প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে সেইটো আপোনালোকে এৰি দিয়ক। আৰু এনেকৈ যদি ৰাজনীতিয়ে কৰিবলৈ মন আছে সন্মুখ সময়লৈ আহি কৰক। এই ধৰণে বেলেগ মানুহৰ আঁৰলৈ যি এতিয়া এইবাৰ মুক্তিযোদ্ধাসকলৰ আঁৰলৈ যি ধৰণে ৰাজনীতি কৰিছে এইটো অতি দুৰ্ভাগ্যজনক। গতিকে এই মঞ্চৰ পৰা এই ধৰণৰ নকৰিবলৈ মই আপোনালোকৰ যোগেদিয়ে তেওঁক আহ্বান জনাইছোঁ। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696